ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 11 মানুহৰ চকু আৰু বাৰেবৰণীয় পৃথিৱী অৰ্থাৎ দ্য হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড। এইটো চেপ্টাৰৰ পৰা আমি আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত MCQ, য'ৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা। তাৰপিছত আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল কি তোমালোকৰ ইনচাইট কুৱেশ্যন, যিবোৰ কুৱেশ্যন তোমাৰ বহুত এক্সামত আহিছে সেইবোৰ পাবা। লগতে তোমাৰ কি পাবা, এক্সাৰসাইজৰ কুৱেশ্যন পাবা। গোটেইখিনি আমি এটা ভিডিঅ'ত আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ পাৰ্চনেল হোৱাটছএপ নাম্বাৰ লৈ লোৱা 7002824673। এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নাম্বাৰ হয়। তোমালোকে এইটো নাম্বাৰত কণ্টেক্ট কৰিবা। তোমালোকে এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন পাবলৈ হ'লে তোমালোকে হোৱাটছএপ চেনেলত জইন হোৱা। হোৱাটছএপ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু তোমালোকৰ যদি এইবোৰৰ PDF ফাইল লাগে, তোমালোকে একেবাৰে কম দামতে তোমালোকে PDF ফাইল পাই যাবা। তোমালোকে এইটোত হোৱাটছআপ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক কৈছোঁ তোমালোকে 99% কুৱেশ্যন কমন পাবা। লাষ্ট ইয়াৰ বহুতে ছায়েন্স আৰু মেথছত মোৰ চেনেলৰ থ্ৰুৱেদি লেটাৰ মাৰ্কছ পাইছে, গতিকে তোমালোকেও পাবা। তো ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াতে ইংলিছ আৰু এছামিজ দুটা মিডিয়ামতে হ'ব। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, তোমালোকে দুইজনে চাব পাৰা। এতিয়া তোমাৰ কি কৈছে চোৱা, দ্য ফৰ্মেশ্যন অফ ৰেইনবো, ৰামধেনুৰ গঠন হয় কেতিয়া? এতিয়া চোৱা, তোমালোকে এটা কথা ভালদৰে লক্ষ্য কৰিবা, যেতিয়া ৰামধেনু গঠন হয় তেতিয়া যদি তোমাৰ সূৰ্যটো যদি তোমাৰ কি থাকে, পূব দিশত থাকে, তেতিয়াহ'লে ৰামধেনু গঠন হ'ব কোনফালে? পশ্চিম ফালে। আৰু যদি সূৰ্যটো তোমাৰ পশ্চিম ফালে থাকে তেতিয়াহ'লে তোমাৰ ৰামধেনু গঠন হ'ব কোনফালে? পূব ফালে। অৰ্থাৎ এটা কথা তুমি বুজি পালা যে ৰামধেনু গঠন হয় সদায় সূৰ্যৰ কোনফালে? বিপৰীত ফালে। তো এইটো হ'ব তোমাৰ অকাৰ চিন্তা, অপজিট ডাইৰেকশ্যন অফ দ্য ছান। এইটো সূৰ্যৰ বিপৰীত দিশত সদায় কি হয়? ৰামধেনু গঠন হয়। আৰু ৰামধেনুত তোমাৰ কালাৰ থাকে কিমানটা? 7টা কালাৰ থাকে। আৰু সেই 7টা কালাৰক আমি একেলগে কি বুলি কওঁ? বগা পোহৰ বুলি কওঁ। আৰু এই বগা পোহৰটোৱে হৈছে আমাৰ কি? সূৰ্যৰ পোহৰ। গতিকে আমাৰ সূৰ্যৰ পোহৰত কেইটা কালাৰ থাকে? 7টা কালাৰ থাকে। আৰু সেই 7টা কালাৰক আমি একেলগে কি বুলি কওঁ? ভিবজিউৰ বুলি কওঁ। এইটো তোমালোকে মনত ৰাখা, ভিবজিউৰ বুলি কোৱা হয়। মানে এইটো আৰু অসমীয়াত তোমাৰ কি বুলি কোৱা হয়? বেঙুনী হেঁহাসুৰ, বেঙুনী হেঁহাসুৰ বুলি কোৱা হয়। মই ফুল ফৰ্মো কৈ আছোঁ। এইটো চোৱা, VIVGYOR। এইটো ভায়লেট, ইণ্ডিগো, ব্লু, গ্ৰীণ, য়েল্লো, অৰেঞ্জ আৰু ৰেড। আৰু অসমীয়াত হ'লে বেগুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। মনত ৰাখিবা, এই কথাখিনিও কিন্তু দৰকাৰ হয়। আৰু তোমালোকে কিন্তু চিকুৱেঞ্চিয়েলি মনত ৰাখিবা দেই, মানে এনে চিৰিয়েলি মনত ৰাখিবা। কাৰণ ইয়াতে তোমাৰ যিটো লিখা আছে এইটো কিন্তু তোমালোকৰ ৱেভলেংথ হিচাপত লিখা আছে। ঠিক আছে, ৱেভলেংথ অৰ্থাৎ তৰংগ দৈৰ্ঘ্য হিচাপত লিখা আছে। পিছত আলোচনা কৰিম, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। ষ্টাৰ্ছ টুইংকল ডিউ টু, তৰাই কিৰবিৰাই থাকে। কিহৰ কাৰণে? এইটোৰ কাৰণ হৈছে তোমাৰ এটমস্ফেৰিক ৰিফ্ৰেকশ্যন। বহুত ইম্পৰ্টেণ্ট হয়। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে তোমাৰ তৰাবোৰৰ কিৰবিৰণি দেখা যায়। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰ পিছৰ কুৱেশ্যনটোত চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যনছ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে কিন্তু ইগন'ৰ নকৰিবা। ঠিক আছে, ইয়াতে তোমাৰ কুৱেশ্যনটো চোৱা কি কৈছে, এ পাৰ্চন cannot see object distinctly which are kept beyond 2 মিটাৰ। এইটো চোৱা, 2 মিটাৰতকৈ বেছি দূৰত থকা বস্তু দেখা নাপায়। তাৰ মানে কি বুজি পালোঁ? ইয়াৰ পৰা আমি বুজি পালোঁ যে ওচৰৰ বস্তু দেখা পায় কিন্তু দূৰৰ বস্তুবোৰ দেখা নাপায়। তাৰ মানে মানুহজনৰ কি হৈ আছে? মায়োপিয়া হৈ আছে। লক্ষ্য কৰিবা দেই, এইটো ইণ্টেলেকচুৱেল কুৱেশ্যন হয়। মায়োপিয়া হৈ আছে। আৰু মায়োপিয়া কাৰেকশ্যনৰ কাৰণে আমি কি লেন্স ইউজ কৰোঁ? অৱতল লেন্স আমি ইউজ কৰোঁ। গোটেইখিনি কথা মনত ৰাখিবা। মই গোটেইখিনি ডেছক্ৰিপশ্যন দি যাম। তোমালোকক 100% মই ডেছক্ৰিপশ্যন দি যাম। তোমালোকে কিন্তু ভিডিঅ' স্কিপ নকৰিবা, কাৰণ স্কিপ কৰিলে বহুত বস্তু তোমালোকে বুজি নাপাবা। ঠিক আছে, তো তোমাৰ এইটো চোৱা, ওচৰৰ বস্তু দেখা পায়, দূৰৰ বস্তু দেখা নাপায়। সেইকাৰণে 2 মিটাৰতকৈ বেছি দূৰত হ'লে দেখা নাপায়। তাৰ মানে ওচৰৰ বস্তু দেখা পোৱা আৰু দূৰৰ বস্তু দেখা নোপোৱা, তাৰ মানে কি? মায়োপিয়া হয়। আৰু মায়োপিয়া আমাৰ সদায় কি কৰা হয়? অৱতল লেন্সৰ সহায়ত আমি কি কৰোঁ? এইটো সংৰক্ষণ কৰোঁ, এইটো সংশোধন কৰোঁ। গতিকে ইয়াতে চোৱা, যদি তোমাৰ ইয়াতে যিটো দৈৰ্ঘ্য দিয়া আছে সেইটো তোমাৰ কি হৈ আছে? ইয়াতে ফ'কেল লেন্থ হৈ আছে 2 মিটাৰ হৈ আছে। এতিয়া আমাৰ সুধিছে কি চোৱা, দিছ কেন বি কাৰেক্টেড বাই ইউজিং লেন্স অফ পাৱাৰ। এই ডিফেক্টটো অৰ্থাৎ এই যিটো তোমাৰ বিকাৰ অৰ্থাৎ বেমাৰ, এইটো সংশোধন কৰিবলৈ আমি কিমান পাৱাৰৰ লেন্স ইউজ কৰিম? প্ৰথম কথা হ'ল চোৱা, তোমালোকে কিন্তু আগৰ কথাখিনি তোমালোকে বুজি পাব লাগিব। তাৰপিছত এতিয়া চোৱা, যিহেতু আমি অৱতল লেন্স আমি ইউজ কৰোঁ,
আমি সকলোৱে জানো যে অৱতল লেন্সৰ যিটো ফ'কাছ দৈৰ্ঘ্য সেইটো নেগেটিভ হয়। অৱতল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কি হয়? নেগেটিভ হয়। গতিকে ইয়াতে যিকেইটা অপশ্যন আছে, যিকেইটা পজিটিভ হয় সেইকেইটাতো এনেই নহয়, কাৰণ তোমাৰ ফ'কাছ দৈৰ্ঘ্য নেগেটিভ হ'লে তোমাৰ ক্ষমতাও কি হ'ব? নেগেটিভে হ'ব, হয়নে? এতিয়া চোৱা, এটা আমাৰ ফ'কাছ দৈৰ্ঘ্য দিয়া আছে 2 মিটাৰ। গতিকে আমি সকলোৱে জানো ক্ষমতা হৈছে P=1/f। গতিকে 1 ডিভাইডেড বাই কি হ'ব? 2 হ'ব, আৰু ইয়াতে কি আহিব? মাইনাছ আহিব, কাৰণ তোমাৰ অৱতল লেন্স হয়। গতিকে এইটো যদি আমি কৰোঁ কিমান পাম? -0.5 ডায়প্টাৰ। এইটো মনত ৰাখিবা, লেন্সৰ ক্ষমতাৰ একক হৈছে ডায়প্টাৰ, সেইটো তোমাৰ ডি আখৰেৰে লিখা হয়। গতিকে এইটো তোমাৰ কি পালোঁ আমি? -0.5। এইটো চব বি অপশ্যনত আছে, গতিকে আমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তোমালোকক মই একেবাৰে চিম্পুল ভাষাত বুজাবলৈ মই ট্ৰাই কৰি আছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াতে আৰু এটা ইনফৰমেশ্যন দিওঁ। তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি তোমালোকে এণ্ট্ৰেঞ্চ দিব বিচৰা, তেতিয়াহ'লে তোমালোকে মোৰ চেনেলৰ থ্ৰুৱেদি এণ্ট্ৰেঞ্চ দিব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকৰ 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। লাষ্ট ইয়েৰ বহুত ষ্টুডেণ্টে মোৰ চেনেলৰ থ্ৰুৱেদি এডমিশ্যন পাইছে, তোমালোকে পাবা, তো তোমালোকে চিন্তা কৰিব নালাগে। আৰু তোমালোকে শিলচৰৰ যিটো NIT আছে আৰু আমাৰ কোকৰাঝাৰৰ যিটো CIT আছে, তাতে যদি তোমালোকে ইঞ্জিনিয়াৰিং কৰিবলৈ এণ্ট্ৰেঞ্চ দিব বিচৰা, তথাপি মোৰ চেনেলৰ থ্ৰুৱেদি এণ্ট্ৰেঞ্চ দিব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মেট্ৰিক পৰীক্ষা সম্পৰ্কীয় সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকক হোৱাটছআপ গ্ৰুপত প্ৰভাইড কৰা হ'ব। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। আৰু 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ হয়। তোমালোকে এই হোৱাটছআপ নাম্বাৰটোত মোৰ লগত যোগাযোগ কৰিব পাৰিবা। তোমালোকে হোৱাটছআপ নাম্বাৰটো কনজাৰ্ভ কৰি ৰাখিব পাৰা, ঠিক আছে? তো তাৰপিছত প্ৰশ্নটো চোৱা কি কৈছে। A person went from a medical checkup and found that the curvature of his eyelids is increasing. Which defect is he likely to suffer from? So বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে এই কুৱেশ্যনটো সমাধান কৰিবলৈ হ'লে তোমালোকে জানিব লাগিব যিটো আমাৰ মায়োপিয়া আছে, সেই মায়োপিয়াৰ কাৰণ, মায়োপিয়াৰ কি কাৰণৰ ওপৰত এইটো প্ৰশ্ন হয়। আৰু তোমালোকে জানিব লাগিব যিটো তোমাৰ হাইপাৰ মেট্ৰপিয়া আছে, হাইপাৰ মেট্ৰপিয়া, এই দুইটাৰ তুমি কি জানিব লাগিব? কাৰণ জানিব লাগিব। দুটা কাৰণ আছে, তোমালোকে কিন্তু সেই দুইটা কাৰণ জানিব লাগিব। এটা প্ৰশ্নটোত কি কৈছে চোৱা, এজন ব্যক্তিয়ে ডাক্তৰৰ ওচৰলৈ গৈ গম পালে যে তেওঁৰ চকুৰ লেন্সৰ বক্ৰতা বাঢ়িছে। এইটো চোৱা, লেন্সৰ বক্ৰতা বাঢ়িছে। লেন্সৰ যদি বক্ৰতা বাঢ়ে তেতিয়াহ'লে তোমাৰ সেইটো কি হ'ব? ক্ষমতা। লেন্সৰ বক্ৰতা বাঢ়িলে ক্ষমতাটো তোমাৰ কি হ'ব? বাঢ়িব। যদি ক্ষমতা বাঢ়ে তেতিয়াহ'লে তোমাৰ সেই মানুহজনৰ কি বেমাৰ হৈ আছে? মায়োপিয়া বেমাৰ হৈ আছে। মায়োপিয়া বেমাৰ হৈ আছে, এইটো তোমাৰ কি হ'ব? এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব, ঠিক আছে? এইটো লেন্সৰ বক্ৰতা আৰু অক্ষিগোলকৰ দীঘল অৱস্থা, এই দুয়োটা হৈছে মায়োপিয়াৰ কাৰণ। মনত ৰাখিবা দেই, এইটো লেন্সৰ বক্ৰতা আৰু অক্ষিগোলকৰ দীঘল অৱস্থা, এইটো হৈছে তোমাৰ মায়োপিয়াৰ কাৰণ। মনত ৰাখিবা, দুটা কাৰণ আছে, আৰু হাইপাৰ মেট্ৰপিয়াৰো দুটা কাৰণ আছে। তাৰপিছত চোৱা, এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট হয়। The blue color of the sky, color of water in deep water are some examples of dispersion of light. আকাশৰ নীলা ৰং, তাৰপিছত গভীৰ সমুদ্ৰৰ পানীৰ ৰং ইত্যাদি পোহৰৰ বিচ্ছুৰণৰ কিছুমান কি হয়? এক্সাম্পল হয়। গতিকে এইটো তোমাৰ কি হ'ব? এইটো কাৰেক্ট হ'ব, হয়নে? পোহৰৰ বিচ্ছুৰণৰ কাৰণে আকাশৰ ৰং নীলা দেখা যায়, আৰু গভীৰ সমুদ্ৰৰ পানীৰ ৰঙো কি দেখা যায়? নীলা দেখা যায়। এইটো হৈছে তোমাৰ কি? বিচ্ছুৰণৰ উদাহৰণ হয়। The color of scattered lights depends on the size of the scattering particles. এইটো বিক্ষিপ্ত পোহৰৰ ৰং বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰৰ ওপৰত কি কৰে? নিৰ্ভৰ কৰে। এইটো কিন্তু কাৰেক্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকলতো। ইয়াৰে তোমাৰ দুয়োটা কি হ'ল? কাৰেক্ট হ'ল, কিন্তু এইটোৰ কাৰণে যে এইটো হয় সেইটো নহয়। গতিকে আমাৰ কি হ'ব? এছাৰশ্যন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয়। গতিকে এইটো আমাৰ কি হ'ব? বি অপশ্যনটো কাৰেক্ট হ'ব। তোমালোকে বিটো চাই ল'বা। এটা চোৱা, এই যিটো তোমাৰ এই লাইনটো তোমালোকৰ কিতাপৰ পেজ নাম্বাৰটো মই পাহৰিলোঁ, একেবাৰে লাষ্টত এটা এনেকুৱা লাইন আছে, সেই লাষ্টৰ লাইনত তোমাৰ এই লাইনটো ডাইৰেক্টলি তোমাৰ তাতে লিখা আছে, ঠিক আছে? তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ কি কৈছে চাবা দেই। এনে বহুত ইণ্টেলেকচুৱেল কুৱেশ্যন হয়, কিন্তু বহুত ইজি হয়। ইয়াতে কি কৈছে? ষ্টাডি দ্য ফলোইং ডায়েগ্ৰাম ইন হুইচ পাথ অফ এ ৰে অফ লাইট পাছিং থ্ৰু দ্য প্ৰিজম ক্ৰেষ্ট বাই 4 students K, L, M and N is shown.
চিত্ৰটো অধ্যয়ন কৰা য'ত 4জন ছাত্ৰ কে এল আৰু এম আৰু এনৰ দ্বাৰা অনুসন্ধান আৰু কাঁচৰ প্ৰিজমৰ মাজেৰে পাৰ হোৱা পোহৰৰ গতিপথ দেখুওৱা হৈছে। তো ইয়াতে আমি চাওঁ পোহৰৰ গতিপথ দেখুৱাইছে, এইটো চোৱা 4টা কে এল আৰু এম এ দেখুৱাইছে। তো কোনটো কাৰেক্ট হয়? ইয়াতে চোৱা প্ৰিজমৰ মাজেৰে যেতিয়া তোমাৰ পোহৰ পাৰ হৈ যায় সেই ক্ষেত্ৰত তোমাৰ এইটোহে কি হ'ব? শুদ্ধ হ'ব, বাকীবোৰ শুদ্ধ নহয়। ঠিক আছে, তোমালোকে মনত ৰাখিবা প্ৰিজমৰ মাজেৰে এইটো চোৱা, ধৰি লওঁ আমাৰ এইটো প্ৰিজম, ইয়াৰ পৰা যেতিয়া আমাৰ বগা পোহৰ আহিব, এইটো বগা পোহৰ আহিল, এই বগা পোহৰ অহাৰ লগে লগে এইটো কিন্তু তোমাৰ কি হ'ব? থাৰ্ড যিটো লাইন আছে সেইটোৰ লগত পেৰেলেল হ'ব। এইটো মনত ৰাখিবা, এইটো পেৰেলেল হ'ব, এইটো আৰু এইটো লাইন কি হ'ব? পেৰেলেল হ'ব। আৰু এইটো যে ওলাই যে যাব, ইয়াতে যিটো এংগুল আছে এইটো এংগুল অফ ইনচিডেণ্ট হয়, এইটো আই হয়। আৰু এই এংগুলটো এংগুল অফ ৰিফ্লেকশ্যন, এইটো তোমাৰ কি হ'ব? একেবাৰে ছেম টু ছেম হ'ব, সমান হ'ব। আৰু ইয়াতে তোমাৰ এই যিটো বেণ্ড হ'ল বেলেগ এইটো ইয়াৰ লগত, এই ইয়াতে যিটো এংগুল হয় সেই এংগুলটোক তোমাৰ কি বুলি কয়? ডি, মানে এংগুল অফ ডেভিয়েশ্যন, অৰ্থাৎ সেইটোক আমি কি বুলি কওঁ? বিচ্যুতি কোণ বুলি কওঁ। মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়, সেইটোক আমি বিচ্যুতি কোণ বুলি কওঁ। ঠিক আছে, তো এইটোৰ ক্ষেত্ৰত আমাৰ কি হ'ব? এইটো কাৰেক্ট হ'ব, গতিকে আমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে? হুইচ অফ দ্য ফলোইং ৰে ডায়েগ্ৰাম ইজ কাৰেক্ট ফৰ কনকেভ লেন্স? এইটো চোৱা, কনকেভ লেন্স অৰ্থাৎ অৱতল লেন্সৰ কাৰণে কোনটো শুদ্ধ? অৱতল লেন্সক তোমাৰ কি বুলি কয়? ডাইভাৰ্জেণ্ট লেন্স বুলিও কয়। তোমালোকে মনত ৰাখিবা, অৱতল যিটো লেন্স আছে সেইটোক তোমাৰ কি বুলি কয়? ডাইভাৰ্জেণ্ট লেন্স বুলিও কয়। অৰ্থাৎ তোমাৰ এইটোক কি বুলি কয়? অভিহাৰী নহয়, সৰি, এইটোক অপহাৰী লেন্স বুলিও কয়। অপহাৰী লেন্স মানে তোমাৰ কি কৰে? এনেকৈ তোমাৰ যদি এইটো মুখ্য অক্ষ এনেকৈ যদি পোহৰ আহে, এইটো এনেকৈ তোমাৰ কি কৰিব? ইফালৰ পৰা আহিলে এইটো তোমাৰ ভাগ কৰি দিব, ছেপাৰেট কৰিব এনেকৈ। গতিকে তোমাৰ এইটোৰ লগত যদি আমি চাওঁ তেতিয়াহ'লে এইটো আমাৰ কি হয়? কাৰেক্ট হয়। গতিকে আমাৰ এই নম্বৰটো কি হ'ব? কাৰেক্ট হ'ব। ঠিক আছে, আৰু এইটো হয় তোমাৰ উত্তল লেন্সৰ ক্ষেত্ৰত, এইটো নহয়, আৰু এইটোতো লেন্সৰ ক্ষেত্ৰত নহয়েই, আৰু চিধা চিধিটো পাৰে নহয়। গতিকে আমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এইটো তাৰপিছত চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হুইচ ডিটেক্ট দ্য ভিজন অফ হিউমেন আই ইজ শ্বন ইন দ্য ফলোইং ডায়েগ্ৰাম? মানুহৰ চকু কোনটো দৃষ্টিৰ ক্ষেত্ৰত দেখুওৱা হৈছে? ইয়াতে চোৱা, ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা, এইখিনি হৈছে আমাৰ কি? ৰেটিনা। এইখিনি হৈছে ৰেটিনা, এইটো হৈছে আমাৰ কি? লেন্স। ঠিক আছে, আৰু এই পাৰ্টটোক কয় তোমাৰ নেত্ৰমেঘ। এইখিনি কি বুলি কয়? নেত্ৰমেঘ বুলি কয়। মানে যিখিনি বগা অংশ খালী অংশ থাকে নেত্ৰমেঘ বুলি কয়। আৰু তোমাৰ এই নেত্ৰমেঘৰ ভিতৰত তোমাৰ কি থাকে? যিটো তোমাৰ নেত্ৰৰস থাকে ইয়াতে, নেত্ৰৰস। ঠিক আছে, আমাৰ চকুত যিখিনি পানী থাকে ভিতৰত সেইখিনিক নেত্ৰৰস বুলি কোৱা হয়। যিকে নহওক চোৱা, ইয়াতে তোমাৰ ৰেটিনাৰ কাম কি? ৰেটিনাৰ কাম হৈছে তোমাৰ কি? প্ৰতিবিম্ব গঠন কৰা। ৰেটিনাৰ কাম প্ৰতিবিম্ব গঠন কৰাৰ স্থান। ঠিক আছে, প্ৰতিবিম্ব গঠন কৰাৰ স্থান হৈছে ৰেটিনা। এতিয়া চোৱা, এইটো ৰেটিনাৰ আগফালে তোমাৰ ইয়াতে কি হৈছে? প্ৰতিবিম্ব গঠন হৈছে। তো ৰেটিনাৰ আগত যদি প্ৰতিবিম্ব গঠন হয় সেইটোক আমি কি বুলি কওঁ? মায়পিয়া বুলি কওঁ। ঠিক আছে, মনত ৰাখিবা দেই, এইটো যদি ৰেটিনাৰ আগফালে প্ৰতিবিম্ব গঠন হয় এইটো মায়পিয়া, আৰু যদি ৰেটিনাৰ যদি পিছফালে গঠন হয়, মানে তোমাৰ যদি এনেকৈ গৈ ইয়াতে যদি লগ হ'লে হয়, এনেকৈ যদি ইয়াতে লগ হ'লে হয় ৰেটিনাৰ বাহিৰত, অৰ্থাৎ ৰেটিনাৰ পিছফালে, তেতিয়াহ'লে সেইটোক আমি কি বুলি কওঁ? হাইপাৰ মেট্ৰপিয়া বুলি কওঁ। ঠিক আছে, হাইপাৰ মেট্ৰপিয়া। আৰু তোমাৰ ইয়াতে যিটো কেটাৰেক্ট আছে, কেটাৰেক্ট হ'লে কি হয়? আমাৰ ইয়াতে চকুৰে যিখন লেন্স আছে এই লেন্সৰ ওপৰত এটা তোমাৰ কি পৰে? বগা চামনি পৰে। আৰু এইটো তোমাৰ কি হয়? বয়সৰ লগত ৰিলেটেড হয়। মানুহৰ যেতিয়া বয়স হয়, অৰ্থাৎ মানুহ যেতিয়া বুঢ়া হ'বলৈ ধৰে, তেতিয়াহ'লে তোমাৰ মানুহৰ চকুটো তোমাৰ কি হয়? ধূসৰ সদৃশ হয়। ঠিক আছে, সেইটোক আমি কেটাৰেক্ট বুলি কওঁ। আৰু কেটাৰেক্টটো এইটো তোমাৰ চিজাৰিং কৰি বা তোমাৰ অপাৰেশ্যনৰ সহায়ত এইটো কিন্তু আমি কি কৰিব পাৰোঁ? ঠিক কৰিব পাৰোঁ। ঠিক আছে, কেটাৰেক্ট বেমাৰটো। আৰু প্ৰেছ বায়'পিয়া মানে তোমাৰ চিলিয়াৰী পেশী তোমাৰ দুৰ্বল হয়। তোমাৰ এইটো কি হয়? চিলিয়াৰী পেশী দুৰ্বল হ'লে তোমাৰ প্ৰেছ বায়'পিয়া বেমাৰ হয়। চিলিয়াৰী পেশী কি হয়? চিলিয়াৰী পেশী এনেকুৱা এটা পেশী যিটো পেশীয়ে আমাৰ কি কৰে? উপযোজন ক্ষমতাত সহায় কৰে। এইটো মনত ৰাখা, ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয়। মই তোমালোকক প্ৰথমতে কৈছোঁ, আৰু মই যিবোৰ ডেছক্ৰিপশ্যন দিওঁ তাৰে পৰাও কিন্তু বহুত কুৱেশ্যন আহিব পৰীক্ষাত। ঠিক আছে, তো উপযোজন ক্ষমতা তোমাৰ সহায় কৰে কোনে? চিলিয়াৰী পেশীয়ে। তো তোমাৰ যেতিয়া মানুহৰ চিলিয়াৰী পেশী দুৰ্বল হয়, আৰু দুৰ্বল হয় যেতিয়া ধৰক আঘাত পালে বা বহুত বুঢ়া বয়স হ'ল, তেতিয়াহ'লে মানুহৰ চিলিয়াৰী পেশীটো দুৰ্বল হয়। আৰু চিলিয়াৰী পেশী দুৰ্বল হোৱাৰ লগে লগে
মানুহে তোমাৰ কি কৰে ওচৰৰ বস্তুও দেখা নাপায় লগতে দূৰৰ বস্তুও দেখা নাপায় ওচৰৰো দেখা নাপায় দূৰৰো দেখা নাপায় আৰু এই যেটো বেমাৰ হেতুক আমি কি বুলি কওঁ প্ৰেছ বায়োপিয়া বেমাৰ বুলি কওঁ আৰু এই প্ৰেছ বায়োপিয়া বেমাৰৰ কাৰণে আমাৰ কি কৰা হয় ডি উত্তল লেন্স বা তোমাৰ কি কৰা হয় ডি অবতল লেন্স ইউজ কৰা হয় ডি উত্তল বা ডি অবতল লেন্স আমি কি কৰোঁ ব্যৱহাৰ কৰোঁ ঠিক আছে গোটেইখিনি কথা মনত ৰাখা এতিয়া চোৱা তোমালোকক মই যেতিয়া প্ৰথম প্ৰশ্নটো যেতিয়া ডিসকাশন কৰিছোঁ তেতিয়াই তোমালোকক কৈছোঁ যে তোমালোকে এই যেটো ওয়ার্ড ভিপজিঅ এই ওয়ার্ডটো তোমালোকে কিন্তু সিরিয়ালি মনত ৰাখিবা কাৰণ ইয়াৰ ওপৰত ডিফারেন্ট টাইপ অফ কোৱেশ্চনছ হয় আৰু সেই কোৱেশ্চনটো ইয়াৰ ওপৰতে হয় সবা কোৱেশ্চনটো কি কৈছে A ray of light is incident on a face of a prism as shown. Prismৰ পিঠিত তোমাৰ পোহৰ ৰশ্মি আপতিত হৈছে x আৰু y ৰং হ'ব ইয়াতে x ৰ ৰং আৰু y ৰং হৈছে চাবা এইটো তোমাৰ এই যেটো ভিপজিঅৰ হয় তোমালোকে কিন্তু এইটো ইয়াতে মই এইটো কিন্তু তোমালোকে এনেকৈ লিখিব লাগিব ঠিক আছে এনেকৈ ভিপজিঅৰ এইটো 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 হৈছে তোমাৰ কি এনেকৈ ইনক্ৰিজিং অৰ্ডাৰ আৰু এইটো হৈছে তোমাৰ কি ডিক্ৰিজিং অৰ্ডাৰ ঠিক আছে এইটো হৈছে 1 নম্বৰ এইটো 1 2 এইটো 3 এইটো 4 এইটো 5 এইটো 6 নম্বৰ আৰু এইটো হৈছে 7 নম্বৰ কালাৰ তো আমাৰ লাগে কোনটো চাই একেবাৰে তলৰটো আৰু একেবাৰে ওপৰৰটো একেবাৰে তলত আছে কোনটো ভায়োলেট আৰু একেবাৰে ওপৰত আছে কোনটো ৰেড গতিকে এইটো হ'ব কি তোমাৰ ভায়োলেট হ'ব আৰু x2 হ'ব কি ৰেড ভায়োলেট আৰু কি হ'ব ৰেড হ'ব হয়নে y2 ভায়োলেট আৰু x2 ৰেড ভায়োলেট এইটো চাই এই নম্বৰ অপচনত আছে গতিকে এই নম্বৰ অপচনটো কাৰেক্ট হ'ব এতিয়া তোমালোকে ইয়াতে মই গোটেইখিনি কথা তোমালোকক মই ইয়াতে কৈ থওঁ তোমালোকক পিছত মানে বুজোতে সুবিধা হ'ব সো এই যেটো ৰশ্মি হয় হেতু হৈছে কি ৰশ্মি তোমাৰ বগা পোহৰ ঠিক আছে আৰু ইফালে আমি পালো কি ভিপজিঅৰ পালো ভি আই বি এটো জি ওয়াই ও আর আমি পালো ঠিক আছে এইকেইটা পালো 7টা ৰং পালো এতিয়া চোৱা তোমাৰ এই যেটো ভায়োলেট আছে তো বহুত বেকা হৈছে হয়নে এটো চোৱা ইয়াতে এনেকৈ আহি এনেকৈ এটো বহুত বেকা হৈছে কিন্তু এই যেটো এক্স আছে এক্স মানে কি তোমাৰ ইয়াতে ৰেড হয় ৰেড কালারটো কিন্তু আটাইতকৈ কমকে বেকা হৈছে চোৱা ইয়াতে যেটো এংগল হিটো আৰু ইয়াতে যেটো এংগল মানে এইটোৰ পৰা যদি তুমি চোৱা এই এংগলটো তোমাৰ কম আৰু যদি এইটো চোৱা কিমান বেছি হৈছে কিমান বেছি বহুত বেছি এংগল হৈছে এটো কিহৰ কাৰণে এনেকুৱা হৈছে কাৰণ হৈছে তোমাৰ ৰঙা পোহৰৰ যেটো তৰংগ দৈৰ্ঘ্য এটো বহুত কি হয় বেছি হয় ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য কি হয় বেছি হয় সেই কাৰণে এটো বিক্ষেপিত নহয় আৰু তোমাৰ এটো যেটো বেঙুনিয়া হেতু তোমাৰ কি হয় তৰংগ দৈৰ্ঘ্য কম হয় সেই কাৰণে এটো তোমাৰ কি হয় বহুত বেছি বিক্ষেপিত হয় মনত ৰাখিবা এখিনি কিন্তু ইম্পৰ্টেন্ট হয় তোমালোকৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আহে হ্যাঁ তোমালোকে মনত ৰাখিবা এনেকুৱা কোৱেশ্চন আছে বাৰু আমি কৰিম ডিসকাশন কৰিম এতে দ্য নেচাৰ অফ দ্য ইমেজ ফৰ্মড বাই আইলেন্স চকুৰ লেন্স গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি এই কোৱেশ্চনটো তোমাৰ যেটো আমি লাইট চেপ্টাৰ যেতিয়া ডিসকাশন কৰিছো লাইট চেপ্টাৰত আলোচনা কৰা হৈছে লাইট চেপ্টাৰৰ পৰা তোমালোকে প্লেলিষ্টত গৈ ভিডিওটো চাই লবা তাতেও তোমালোকে 99% কমন পাকৈ গোটেইখিনি কথা আলোচনা কৰা হৈছে তোমালোকে তাতে গৈ এটো আলোচনা কৰি লবা এটো তো আমি অলপ আগতে আলোচনা কৰিলোৱে এই কোৱেশ্চনটো তাৰ পিছত এটো চোৱা এতে তোমাৰ কি হৈছে the focal length of eyelens increases when the new muscles are চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য বাঢ়ে যেতিয়া তোমাৰ সিলিয়াৰি পেশীবোৰ কি হয় এটো কন্ট্ৰাক্ট হয় আৰু এটো কি হয় ঠিক হয় ঠিক এটো চোৱা যেতিয়া চেপা খায় আৰু লেন্সখন শকত হয় তো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এটো তোমালোকৰ বুকত ডাইৰেক্টলি দিয়া আছে যেতিয়া তোমাৰ যেটো উপযোজন ক্ষমতাৰ বিষয়ে যেটো প্যাৰাগ্ৰাফত দিয়া আছে সেই প্যাৰাগ্ৰাফৰ 3 নম্বৰ লাইনতে এই লাইনটো আছে তোমালোকে চাই ল'বা কিতাপত তাৰ পিছত আমাৰ ইয়াতে মিলাবলৈ দিছে চাবা ইয়াতে এটো ম্যাচ দা ফলোইং আছে এতে গ্লাস প্ৰিজমত তোমাৰ কি হয় স্ক্যাটাৰিং অফ লাইট হয় টুইঙ্কলিং অফ স্টার এটো এটমস্ফেরিক রিফ্র্যাকশন হয় টিন্ডেল ইফেক্টটো তোমাৰ কি হয় আর টিন্ডেল ইফেক্টটো ডিসপারশন হয় আর ব্লু অফ লাইট এটো হৈছে তোমাৰ কি শর্ট ওয়েভ লেংথ এটো এইমাত্ৰ আলোচনা কৰিলে তোমালোকে এটো মনত ৰাখিবা দে ইম্পৰ্টেন্ট হয় আৰু এইবোৰ তোমাৰ সিঙ্গল এমসিকিউ আহিব পাৰে তো এটো তোমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব ঠিক আছে মিলাই দিলো মই এতে গ্লাস প্ৰিজমৰ মাজেৰে তোমাৰ কি হয় পোহৰৰ বিক্ষেপণ হয় তৰাৰ তীব্ৰতনি বায়ুমণ্ডলীয় প্ৰতিহৰণৰ কাৰণে হয় টিন্ডেল পৰিঘটনাটো বিচ্ছুৰণৰ কাৰণে হয় আৰু নীলা পোহৰটো হৈছে তোমাৰ চুটি তৰংগ দৈৰ্ঘ্য ঠিক আছে
এইটো মনত ৰাখিবা তাৰ পিছৰ কোৱেশ্যনটোত চোৱা এটা কি কৈছে At the old age of crystalline lens of some people becomes milk and cloudy. This is called. এই মাত্ৰ আলোচনা কৰিলোঁ বয়সীয়াল মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেন্সখন কেতিয়াবা দুগ্ধ সদৃশ অস্পষ্ট হৈ পৰে যাক আমি কি বুলি কওঁ কেটাৰেক্ট বুলি কওঁ এই মাত্ৰ আলোচনা কৰিলোঁ তোমালোকক মই বাৰে বাৰে কৈ আছোঁ যে মই ডেছক্ৰিপশ্যন দিয়াখিনিও তোমালোকে ভালদৰে মনোযোগ দিবা সেইখিনিও বহুত ইম্পৰ্টেণ্ট হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা এইটো কি কৈছে A person with hypermetropia can't see object. Hypermetropia হলে তোমার কি হয় ওচৰৰ বস্তুবোৰ দেখা নাপায় ঠিক আছে ওচৰৰ বস্তু নেদেখে কিন্তু দূৰৰ বস্তু দেখে এতিয়া দূৰ মানে কিমান দূৰ হ'ব মানে যিমানখিনি নৰ্মেল চকুৱে দেখা পায় সিমানখিনি ঠিক আছে গতিকে এইটো ওচৰৰ বস্তুবোৰ দেখা নাপায় এটা সব can't see বুলি কৈছে মানে দেখা নাপায় ওচৰৰ বস্তুবোৰ দেখা নাপায় কিন্তু দূৰৰ বস্তুবোৰ দেখা পায় সেইটো hypermetropia বুলি কোৱা হয় তাৰ পিছত এই প্ৰশ্নটো চোৱা কি কৈছে the ability of eye lens to adjust its focal length is called মানুহৰ চকুৱে যেটো ফোকাস দৈৰ্ঘ্য নিয়ন্ত্ৰণ কৰিব পাৰে সেইটো কি বুলি কোৱা হয় সেইটো কোৱা হয় তোমাৰ পাৱাৰ অফ অ্যাকমোডেশন অৰ্থাৎ উপযোজন ক্ষমতা বুলি কোৱা হয় আৰু উপযোজন ক্ষমতাত তোমাৰ সহায় কৰে কোনে এটো সিলিয়াৰি মাসুলে সহায় কৰে অলপ আগতেও কৈছো এটো সিলিয়াৰি মাসুলছে সহায় কৰে অৰ্থাৎ সিলিয়াৰি পেশীয়ে তোমাৰ কি কৰে সহায় কৰে তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ কি কৈছে which phenomenon is responsible for the blue color of sky এটো আগতে আমি আলোচনা কৰিলো যে তোমাৰ সমুদ্ৰৰ পানীৰ ৰং নীলা আৰু আকাশৰ ৰং নীলা এটো কিহৰ কাৰণে হয় এটো হৈছে তোমাৰ স্কেটাৰিং অফ লাইট হয়নে পোহৰৰ বিক্ষেপণৰ কাৰণে হয় এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তোমালোকক বাকিখিনি মই তোমালোকক কৈ দিও এটো চোৱা ডিসপারশন অফ লাইট এই ডিসপারশন অফ লাইটৰ কাৰণে তোমাৰ কি হয় টিন্ডেল ইফেক্ট দেখা যায় ঠিক আছে টিন্ডেল ইফেক্ট তোমালোকে মনত ৰাখা এইবোৰ কথা আৰু রিফ্র্যাকশন অফ লাইটৰ কাৰণে তোমাৰ কি হয় টুইঙ্কলিং অফ ষ্টাৰ হয় মানে তোমাৰ তৰাই তিৰবিৰাই থাকে তাৰ পিছত তুমি কাচৰ গ্লাছত যদি চামুচ এখন ৰাখা তেতিয়া হলে তোমাৰ যত পানী থাকে সেইখিনি ভকা যেন লাগে এবোৰ তোমাৰ কি হয় রিফ্র্যাকশন হয় স্কেটারিং অফ লাইটত তোমাৰ এইমাত্ৰ কলো তোমাৰ যেটো ব্লু কালার অফ স্কাই তাৰ পিছত তোমাৰ ওশিয়ানৰ যেটো কালার থাকে হেতু তোমাৰ ব্লু হয় হেতু হয় আৰু টোটাল ইন্টারনাল রিফ্লেকশনৰ কাৰণে তোমাৰ কি দেখা পাও আমি ৰেইনবো দেখা পাও ঠিক আছে ৰেইনবো তাৰ পিছত আমি দেখা পাও তোমাৰ মিৰেজ দেখা পাও মিৰেজ হয়নে মিৰেজ বুলি কয় হেতু মৰিচিকা আমি অসমত কি বুলি কও মৰিচিকা দেখা পাও মৰিচিকা মানে তোমাৰ তুমি ধৰি লোৱা এনেকুৱা ৰাস্তাৰে গৈ আছা আৰু বহুত ৰদ উঠিছে ধৰিলা তুমি ইয়াতে আছা তেতিয়া হলে তুমি অলপমান দূৰৰ ফালে চালে এনেকুৱা লাগিব যে ইয়াতে পানী আছে ঠিক আছে পানী আছে বা তোমাৰ এটো পুখুৰী এটা হৈছে এনেকুৱা দেখা যায় আৰু হেতু তোমাৰ মৰিচিকা বুলি কোৱা হয় মানে ভুৱা এটা তোমাৰ এটা সাগৰ মহাসাগৰৰ সৃষ্টি হয় হেতু তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটোত কি কৈছে এটুত কি কৈছে which part of eye controls amount of light entering it চকুৰ কোন অংশত প্ৰৱেশ কৰা মানে পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে এটো পিউপিল মানে পিউপিল মানে হৈছে তোমাৰ চকুৰ মনিয়ে এটো তোমাৰ কি কৰে নিয়ন্ত্ৰণ কৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সায়েন্স ম্যাথছ তাৰ পিছত সোশ্যাল সায়েন্স আৰু এছামিছ এই চাৰিটা সাবজেক্টৰ কাৰণে কোনো চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমালোকৰ PDF ফাইল লাগিলে একেবাৰে কম দামতে PDF দিয়া হৈছে তোমালোকে PDF ফাইলবোৰ লৈ ল তোমালোকে 99% কোৱেশ্চন তোমালোকে কিন্তু কমন পাবা ঠিক আছে ম্যাথছৰো পাবা ম্যাথছৰ অলৰেডি বনোৱা হলে প্ৰায় সায়েন্সৰ কমপ্লিট হৈছে তোমালোকে এখিনি লৈ ল'ব পাৰা তাৰ পিছত চোৱা এইবোৰ কোৱেশ্চনছ বহুত ইজি কোৱেশ্চনছ হয় ইয়াতে চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় এটো সিলিয়াৰি বেখি মাত্ৰ কলো নিয়মীয়া দৃষ্টি প্ৰাপ্ত শব্দপ্ৰাপ্ত স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব মানে তোমাৰ মিনিমাম ডিসটেন্স এটো 25 সেন্টিমিটাৰ হয় তাৰ পিছত আকাশৰ ৰং নীলা কিহৰ কাৰণে হয় এটো পোহৰৰ বিচ্ছুৰণৰ বাবে হয় হয়নে তাৰ পিছত প্ৰশ্নটো চোৱা এটো চকুৰ প্ৰতিবিম্ব গঠন হোৱা অংশটো ৰেটিনা এইমাত্ৰ কলো চকুৰ গঠন হোৱা প্ৰতিবিম্বটো এটো চোৱা হত আৰু উলুটা এটো অলপ আগতে কোৱা হল হত আৰু কি হয় উলুটা হয় তাৰ পিছত চকুৰ উপযোজন ক্ষমতা নিয়ন্ত্ৰণ কৰা অংশটো এটো সিলিয়াৰি বেখি মায়োপিয়াৰ ক্ষেত্ৰত চাবা এটো তোমাৰ মায়োপিয়াৰ যে ৰিজনৰ কথা কৈছিলো হেতু
এটা ফোকাস দৈর্ঘ্য যথেষ্ট বেশি হয় উপযোজন ক্ষমতার কারণে আমি অবতল লেন্স ব্যবহার কৰোঁ যদি আমি এটো ঠিক কৰিব লাগে আৰু দূৰৰ প্ৰতিবিম্ব ৰেটিনাত গঠন নকৰি ৰেটিনাৰ কিছু সন্মুখত গঠন হয় এটো মাইপিয়াৰ ক্ষেত্ৰত ঠিক আছে গতিকে তোমাৰ 1 3 আৰু 4 কারেক্ট হ'ব গতিকে এটো হ'ব আমাৰ কারেক্ট आंसर ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই তোমালোকক বাৰে বাৰে কৈ আছো যেটো তোমাৰ মায়োপিয়া আছে মায়োপিয়া আৰু এটা আছে তোমাৰ কি হাইপাৰমেট্ৰোপিয়া মায়োপিয়া আৰু হাইপাৰমেট্ৰোপিয়া দুইটাৰে কিন্তু তোমাৰ যেটো ৰিজন আছে এই দুইটা ৰিজনে তোমালোকে মনত ৰাখিব লাগিব বহুত ইম্পৰ্টেন্ট হয় ৰিজন দুটা তোমালোকে মনত ৰাখিবা তাৰ পিছত তোমাৰ এটো চোৱা এটো প্ৰশ্নটো কি কৈছে এটো অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্তৰ কাৰণ কি হয় মানে তোমাৰ সূৰ্যটো আগতে দেখা পাও আৰু তোমাৰ ডুবি যোৱাৰ পিছতো যে আমি অলপ সময় দেখা পাও এটো তোমাৰ কি হয় প্ৰতিহৰণৰ কাৰণে হয় আৰু এটা কথা মনত ৰাখিবা যেটো আমাৰ অগ্ৰিম সূৰ্যোদয় আছে অগ্ৰিম সূৰ্যোদয় মানে আগতে মানে এটো তোমাৰ কি বুলি কোৱা হয় আর্লিয়ার এটো কয় তোমাৰ আর্লিয়ার সানরাইজ আৰু তোমাৰ কি লেটার সান হয় এটো কয় লেটার সানসেটস এই দুটাৰ মাজত যেটো তোমাৰ সময়ৰ পাৰ্থক্য হেটো কিন্তু পৰীক্ষাত আহে দেই হেটো হৈছে 2 মিনিট কেই মিনিট 2 মিনিট ঠিক আছে মানে তোমাৰ আগতে আমি দেখা পাম 2 মিনিট আগতে আৰু সূৰ্য ডুবি যোৱাৰ পিছত আমি 2 মিনিট দেখা পাম এই দুটাৰ মাজত ডিফাৰেন্স হৈছে মাত্ৰ 2 মিনিট এটো মনত ৰাখিবা তাৰ পিছৰ প্ৰশ্নটো এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন তোমালোকক মই অলপ আগতে ক'লো যে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় হেটো চোৱা এতে ৰেড লাইট সিগনেলস আর ইউজ টু স্টপ দ্য ভেহিকলস অন দ্য রোড এটো তো কারেক্ট হয় আমি রাস্তাতে চলাফুৰা কৰোতে যিবোৰ আমাৰ কি থাকে ট্রাফিক লাইট থাকে হেবোৰ তোমাৰ ৰেড লাইট ইউজ কৰা হয় যাতে গাড়ী ৰৈ থাকে হয় না তো এটো কারেক্ট হয় রেড কালারড লাইট ইজ স্কেটার্ড দ্য মোস্ট এজ টু বি ভিজিবল ফ্রম এ লার্জ ডিস্টেন্স এতে কৈছে তোমাৰ যেটো ৰঙা ৰং সেই ৰঙা ৰংটো আটাইতকৈ বেছি পৰিমাণে বিচ্ছুৰিত হয় যাতে দূৰৰ পৰাই মানুহে দেখা পাব পাৰে যেটো ইনকারেক্ট হয় এটো ইনকারেক্ট হয় মানে এছাৰশনটো কারেক্ট হয় আৰু তোমাৰ ৰিজনটো ইনকারেক্ট হয় কিহৰ কাৰণে যেটো তোমাৰ ৰেড কালার আছে ৰঙা ৰং আছে হেটো তোমাৰ কি হয় যেটো ওয়েভলেংথ অৰ্থাৎ যেটো তোমাৰ ফোকাস দৈৰ্ঘ্য আহি গৈছে ওয়েভলেংথ মানে তোমাৰ হৈছে তৰংগৰ দৈৰ্ঘ্য ইয়াৰে তৰংগ যেটো দৈৰ্ঘ্য আছে তৰংগ দৈৰ্ঘ্যটো বহুত বেছি হয় আৰু বেছি কাৰণে এটো তোমাৰ কি নহয় স্কেটাৰ নহয় আৰু সেই কাৰণে মানুহে দূৰৰ পৰা দেখা পায় গতিকে এটো আমাৰ কি হ'ব ইনকারেক্ট হ'ব ঠিক আছে গতিকে তোমাৰ এছাৰশন কারেক্ট হ'ব ৰিজনটো ভুল হ'ব ইয়াৰে সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মনত ৰাখিবা যে বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছৰ প্ৰশ্নত কি কৈছে সো ইন দা ফৰ্মেশন অফ এ ৰেইনবো দা ৰোল অফ ওয়াটার ড্ৰপলেট ইজ টু এক্ট এজ এতে সো ৰামধেনু গঠনৰ সময়ত যেটো আমাৰ বৰষুণৰ পানী থাকে বা বৰষুণৰ যেটো টোপাল থাকে সেই বৰষুণৰ টোপালে কি হিচাপে কাম কৰে এটো তোমাৰ কি কৰে প্ৰিজম হিচাপে কাম কৰে প্ৰিজমে যেনেকৈ তোমাৰ সূৰ্যৰ পোহৰক তোমাৰ কি কৰে সূৰ্যৰ বগা পোহৰক 7টা কালাৰত ভাগ কৰে ঠিক তেনেকৈ যেটো আমাৰ পানীৰ ড্ৰপ আছে সেই পানীৰ ড্ৰপটো তোমাৰ কি কৰে 7টা কালাৰত ভাগ কৰি দিয়ে সেই কাৰণে ৰামধেনু গঠন হয় আৰু তোমাৰ সেই পানীৰ টোপালটোৱে তোমাৰ কি কৰে এই প্ৰিজমৰ নিচিনা কাম কৰে গতিকে এটো তোমাৰ কি হ'ব ডি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত এটো চোৱা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট হয় কিন্তু এইবোৰ কোৱেশ্চনস দা স্টার্স টুইঙ্কল হোয়াইল দা প্ল্যানেট ডু নট এটো তো কারেক্ট হয় তৰাবোৰ তিৰবিৰ কৰে কিন্তু গ্ৰহবোৰ তিৰবিৰ নকৰে এটো কারেক্ট হয় ঠিক আছে এটো ৰিজনটো কি হয় হেটো তোমালোকে লং কোৱেশ্চন আছে ইনসাইড কোৱেশ্চনো আছে যিবোৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় তাৰ লগতে তোমাৰ এক্সাৰসাইজৰ কোৱেশ্চনো আছে তোমাৰ যি লাগে তোমালোকে লৈ ল'ব পাৰা পিডিএফ লৈ ল'ব পাৰা মই অলৰেডি মোৰ পাৰ্সোনাল WhatsApp নম্বৰ তোমালোকৰ লগত শেয়াৰ কৰিলো তাৰ পিছত তোমাৰ এতে ৰিজনটো কি কৈছে চোৱা দা স্টাৰ্স আৰ মাছ বিগৰ ইন দা প্ল্যানেটস এটো গ্ৰহবোৰতকৈ তৰাবোৰ আকাৰত বহুত ডাঙৰ হয় এটো ৰিজনটো কিন্তু কি হয় ট্ৰু হয় ঠিক আছে ৰিজনটো তোমাৰ কি হয় ট্ৰু হয় কিন্তু তোমাৰ কাৰণটো কিন্তু কি নহয় এটো নহয় ঠিক আছে গতিকে তোমাৰ এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব কিন্তু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা নহয় গতিকে আমাৰ বি অপশনটো কি হ'ব ইয়াৰে কারেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো চোৱা এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো কিন্তু তোমাৰ লাষ্টেৰ আহিছে এবাৰ কিন্তু তোমালোকৰ এটো মেট্ৰিক পৰীক্ষাত আহাৰ বহুত চান্স আছে ঠিক আছে এই প্ৰশ্নটো এতে কি কৈছে চোৱা এতে দ্য কারেক্ট সিকোয়েন্সিং অফ অ্যাঙ্গেল অফ ইনসিডেন্স অ্যাঙ্গেল অফ এমার্জেন্স angle of refraction and lateral displacement shown in the following diagram digits eto 1 2 3 4 এতে সো তোমার কি কৈছে এই চিত্ৰটোত যেটো আপতিত কোণ নিৰ্ঘত কোণ
প্ৰতিহৰণ কোণ আৰু পাৰ্শ্বীয় বিচ্যুতি এইটো তোমাৰ 1 2 3 4 এৰে দেখুওৱা হৈছে তেতিয়াহ'লে শুদ্ধ ক্ৰম কোনটো হ'ব সেইটো আমাক সুধিছে ঠিক আছে শুদ্ধ ক্ৰম কোনটো হ'ব এটা এই যেটো 2 নম্বৰ আছে সেই 2 নম্বৰটো তোমাৰ কি হয় এংগল অফ ইনসিডেন্ট হয় অৰ্থাৎ এংগল অফ আই হয়নে এংগল অফ ইনসিডেন্ট অৰ্থাৎ এটো হ'ব তোমাৰ কি আপতন কোণটো সদায় প্ৰথমত আহিব গতিকে আমাৰ এই সি নম্বৰটোতে এনে কি হ'ল তোমাৰ কেনসেল হৈ গ'ল তো আপতন কোণৰ পিছত আহে তোমাৰ কোন প্ৰতিহৰণ কোণ গতিকে তোমাৰ প্ৰতিহৰণ কোণ ইয়াতে কোণ আছে প্ৰতিহৰণ কোণ আছে 1 এইটো চাই এইটো 1 নম্বৰটো আছে গতিকে 2 ৰ পিছত 1 আহিব এটো 2 ৰ পিছত 1 আছে ইয়াতো 1 আছে এটো নহয় 2 ৰ পিছত 1 আহিব গতিকে এ নম্বৰটো কাটা গ'ল কাৰণ 2 ৰ পিছত আছে কি তোমাৰ 4 গতিকে এটো নহয় হয়নে তাৰ পিছত চাও তুমি এটো তোমাৰ আছে এটো আছে তোমাৰ এংগল অফ আই তাৰ পিছত যদি আমি চাও এই যেটো আছে নরমাল হে নরমালৰ লগত যেটো এংগল কৰে হেতু আছে এংগল অফ তোমাৰ কি রিফ্র্যাকশন হয় ঠিক আছে মানে আৰু এই যেটো এংগল আছে হেতু তোমাৰ নিৰ্গত কোণ বুলি কয় এটো একেবাৰে লাষ্টত আহিব হয়নে গতিকে এটো চা গতিকে এটো আমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বহুত ইম্পৰ্টেন্ট হয় এটো হয় তাৰ পিছৰ প্ৰশ্নটো চা এটো চা এক্স ওয়াই জেড ইয়াতে নাম লিখিব দিছে এটো তোমালোকে কমেন্ট কৰি জনাবাচোন ইয়াতে তোমাৰ এক্স ওয়াই জেড ৰ কি হ'ব অলপ আগতে মই ডিসকাশন কৰিছো কমেন্ট কৰি জনাবাচোন বাৰু আৰু তোমালোকে কোনটো জিলাৰ পৰা চাই আছা হেতু তোমালোকে কমেন্ট কৰিবা তোমালোকৰ পৰীক্ষা হৈ গলে তোমালোকে মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি দিছো তোমালোকে তাতে কোশ্চেন পেপার পিডিএফ আকারে পঠাই দিবা মই তোমালোকক সলিউশন কৰি দি দিম অখত প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ কি এখিনি মই যেতিয়া চ্যাপ্টাৰ 10 ডিসকাশন কৰিছো হেতুত আছে তোমালোকে হেতুৰ ভিডিও চাই লব পাৰা নহলে তোমালোকে পিডিএফ লৈ লব পাৰা একেবাৰে কম দামত পিডিএফ পাই যাবা তোমালোকে যদি সায়েন্সৰ 100% নোটস লাগে তেতিয়া হলে তোমালোকে 799 रुपीसত পাই যাবা গোটেইখিনি আৰু যদি তোমালোকৰ চ্যাপ্টাৰ ওয়াইজ লাগে তেতিয়া হলে চ্যাপ্টাৰ এটা মাত্ৰ 100 रुपीसত তোমালোকে পাই যাবা এটা চ্যাপ্টাৰ 100 रुपीस তোমালোকে পাই যাবা 100% পাই যাবা মানে তোমাৰ এমসিকিউ তাৰ পিছত ইনসাইড কোৱেশ্চন তাৰ পিছত এক্সাৰসাইজৰ কোৱেশ্চন গোটেইখিনি একেলগে পাবা আৰু যদি গোটেইখিনি একেলগে লোৱা তেতিয়া হলে 799 रुपीसত তোমালোকে পাই যাবা এটা সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আছে ইয়াতে তোমালোকে পিডিএফ ফাইল লৈ লোৱা ইয়াতে তোমালোকে এটো দি দিছো তোমালোকক এটো সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চনস আছে তাৰ পিছত ইয়াৰে যিখিনি তোমাৰ এটো সব ইয়াতে তোমাৰ গোটেইখিনি ইনসাইড কোৱেশ্চনস আছে এক্সাৰসাইজৰ কোৱেশ্চনস আছে 100% আছে তোমালোকে এটো পৰা পাই যাবা বৰ্তমান ছাত্ৰ-ছাত্ৰী সকল তোমালোকক আকৌ মনত পেলাই দিছো তোমালোকে আজমল সুপাৰ পটি বা তোমাৰ তেনেকুৱা যদি তোমালোকে প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়া হলে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা তোমালোকে এটোৰ পিডিএফ ফাইল লৈ লোৱা ইয়াৰ পৰা কিন্তু তোমালোকে 99% কোৱেশ্চনে কমন পাবা বৰ্তমান ছাত্ৰ-ছাত্ৰী সকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ